Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। ওয়েলকাম বেক টু অংকুৰণ এচিএছ একাডেমি। আমি আমাৰ এই এপিএসসি পিআইকিউ সিৰিজটো ভালেখিনি ভিডিঅ' হ'ল নহয় জানো? আশা কৰো আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাইছে। আৰু ক'ব গ'লে আপোনালোকৰ ৰেছপন্স দেখি লাগিছে আপোনালোকে ভাল পাইছে। কাৰণ আমাৰ ৰেগুলাৰ হোৱাটছএপত আৰু ইনষ্টাগ্ৰামত বা ফেচবুকত মেছেজ আহি থাকে কেনেকুৱা ধৰণৰ প্ৰশ্ন আনিব লাগে বা নেক্সট ক্লাছত এইটো আনিব নেকি ছাৰ বা নেক্সট ক্লাছত এনেকুৱা ধৰণৰ কুৱেশ্যন আনিলে ভাল হ'ব নেকি? আমি ৰেগুলাৰলি হোৱাটছএপ হওক বা ইনষ্টাগ্ৰাম হওক বা ফেচবুকত হওক ৰেগুলাৰলি মেছেজ পাই আছো যে নেক্সট কুৱেশ্যনটো এইটো আনিব, নেক্সট কুৱেশ্যনটো এইটো আনিব এনেকে। চ' এই আজি যে জিআই টেগৰ কুৱেশ্যনটো আনিছো, আমাৰ ৰাহুল বুলি কোৱা ল'ৰা এজনে আমাক কালি হোৱাটছএপত মেছেজ দিছিলে যে ছাৰ এইটো কুৱেশ্যনটো আনিবচোন। চ' আমি কি কৰিলো আজি সেইটো কাৰণে জিআই টেগৰ কুৱেশ্যনটো আনিছো। কাৰোবাৰ যদি আপোনালোকৰ ভিতৰত যদি কাৰোবাৰ যদি কিবা কুৱেশ্যন আনিবলগীয়া থাকে মোক হোৱাটছএপত বা নহলে আমাৰ অফিচিয়েল ইনষ্টাগ্ৰাম নহলে আমাৰ অফিচিয়েল ফেচবুক পেজ আছে, তাত আপোনালোকে স্ক্ৰীনশ্বট মাৰি দি দিব কোনটো কুৱেশ্যন আনিব লাগে। নেক্সট ক্লাছত আমি ট্ৰাই কৰিম আপোনালোকে সেই কুৱেশ্যনটো আনিবলৈ। ঠিক আছে নে? চ' বেছি কথা নাপাতো আৰু আজি কুৱেশ্যনটো ষ্টাৰ্ট কৰো। চ' আজি কুৱেশ্যনটো হৈছে with reference to India's geographical indication products, consider the following statements and select the correct statements from the codes given below. Statement 1, India is home to more than 1000 GI tag products. Statement 2, the first Indian product to receive a GI tag under the natural product category was Darjeeling tea. Option 3, Makrana marble, the stone that was used to build the Taj Mahal, is a GI tag product and is uniquely sourced in Gujarat. And fourth sentence to is Muga silk and Majuli mask have been GI tagged. এটা কথাটো হল আমাক কিহৰ কথা সুধি আছে? জিআই কথা সুধি আছে হয় নহয়? এক সেকেন্ড ৰব। জিআই টেগৰ কথা সুধি আছে। চ' জিআই টেগনো কি হয় আৰু জিআই টেগটো কোনে দিয়ে, কাক দিয়ে, কিয় দিয়ে, কেনেকে দিয়ে, ক্ৰাইটেৰিয়া কি? আমাৰ আজিৰ ক্লাছৰ মেইন মটটো হ'ব এইখিনি বস্তু জানা। কাৰণ যেতিয়া আপোনালোকে মই যেতিয়া আজিৰ ক্লাছটো ইমানতে সামৰিলো ধন্যবাদ কম, তেতিয়া আপোনালোকৰ জিআইৰ প্ৰতি থকা প্ৰত্যেকটো কনফিউজন এনেকুৱাকে ক্লাছটো কৰিম। ঠিক আছে নে? চ' পলম নকৰো, আহক আমাৰ সদায় প্ৰচেছটো ষ্টাৰ্ট কৰো। আমাৰ প্ৰচেছৰ ফাৰ্ষ্ট ষ্টেপ কি? কুৱেশ্যন পঢ়িলো। সেকেন্ড ষ্টেপ কি? লেটছ এনালাইজ। চ' লেটছ এনালাইজ দ্য কুৱেশ্যন। চ' এনালাইজ কৰাৰ আগত আমি জানি লওঁ হোৱাট ইজ জিআই। জিআই মানে কি হয়? জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন। কি হয়? জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন। ঠিক আছে? জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন। হোৱাট ইজ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন? ডেফিনেশ্যনটো যদি মই ক'ব যাওঁ, a geographical indication is a label used on products that have a specific geographical origin and possess qualities, reputation or characteristics unique to that place. মানে কৈছে কি? মানে জিআই এনেকুৱা এটা লেবেল যোনটোৱে এটা পাৰ্টিকুলাৰলি প্ৰডাক্টবোৰক দিয়া হয়, সেইবোৰ প্ৰডাক্টটো একচুৱেলি ক'ব গ'লে আপোনাৰ লগত হৈ যায়, মানে সেই জেগাটো সেই প্ৰডাক্টটোৰ কাৰণে বিখ্যাত। যেনেকে আমাৰ অসমখন কিহৰ কাৰণে বিখ্যাত? আমাৰ অসমখন আসাম টিৰ কাৰণে বিখ্যাত হয়নে? চাওক এতিয়া আমাৰ আসাম টি বুলি কোৱাৰ লগে লগে আমি গম পাই যে টিটো আসামৰ, চ' ইট উইল বি আ ভেৰি গুড টি হয়নে? চিমিলাৰলি দাৰ্জিলিং টিও আমাৰ ধৰি লওক কি হয়? বহুত বেছি ফেমাছ হয়। দাৰ্জিলিংখন টিৰ কাৰণে ফেমাছ, আসামখনো টিৰ কাৰণে ফেমাছ নহয় জানো? চ' বুজি পালে নে আপোনালোকে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন কি হয়? মানে এনেকুৱা ধৰণৰ ইণ্ডিকেশ্যন বা জিআই টেগবোৰ এনেকুৱা ধৰণৰ প্ৰডাক্টক দিয়া হয় যোনটো প্ৰডাক্টৰ কিছুমান স্পেচিয়েল কোৱালিটি থাকে আৰু সেই প্ৰডাক্টটো এটা পাৰ্টিকুলাৰ জেগাতে পায় আৰু সেই প্ৰডাক্টটোৰ কাৰণে সেই জেগাটো বিখ্যাত। যেনেকে আমাৰ আসাম টি আৰু আমাৰ দাৰ্জিলিং টি। বুজি পালে? আশা কৰো বুজি পালে। লিগেল ফ্ৰেমৱৰ্ক মানে কিহে গভাৰ্ণ কৰে? গভাৰ্ণ কৰা হ'ল আমাৰ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনছ of goods registration and protection Act 1999। কিহে আমাক গভাৰ্ণ কৰে মানে জিআই টেগৰ কথাটো? জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন অফ গুডছ ব্ৰেকেটত ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰটেকশ্যন এক্ট 1999। মানে এইখন এক্টে কি কৰে? এইখন এক্টে আমাৰ হেৰি কৰে, এইখন এক্টে আমাৰ জিআইক ৰেগুলেট কৰে। ঠিক আছে? এইখন এক্টে আমাৰ জিআইক ৰেগুলেট কৰে, মন ৰাখিব। আৰু মিনিষ্ট্ৰি কি হয়? মিনিষ্ট্ৰি অফ কমাৰ্চ। মিনিষ্ট্ৰি অফ কমাৰ্চ হ'ল আমাৰ ইয়াৰ মিনিষ্ট্ৰি। বুজি পালে নে? মিনিষ্ট্ৰি অফ কি হয়? মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি হ'ল ইয়াৰ মেইন মিনিষ্ট্ৰি। ঠিক আছে? মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি হ'ল ইয়াৰ মিনিষ্ট্ৰি। আৰু কি জিআই টেগ কি ডিপাৰ্টমেণ্টে কৰে? ডিপাৰ্টমেণ্টটো হ'ল আপোনাৰ ডিপাৰ্টমেণ্ট অফ
প্ৰমোশ্যন অফ ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড। মন থাকিব দেই, মনত ৰাখিব, এণ্ড ইণ্টাৰনেল ট্ৰেড, এইকেইটা মনত ৰাখিব, ঠিক আছে। চ' মিনিষ্ট্ৰি কি হয়? মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি, হয়নে? ডিপাৰ্টমেণ্ট কি হয়? ডিপাৰ্টমেণ্ট অফ প্ৰমোশ্যন অফ ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড। আৰু অফিচ কি হয়? ইয়াৰ যোনটো অফিচে মানে GI টেগ দিয়াত ৰেছপনচিবল হয়, কণ্ট্ৰলাৰ জেনেৰেল অফ পেটেন্টছ ডিজাইনছ এণ্ড ট্ৰেডমাৰ্কছ, ঠিক আছে নে? চাওক ইয়াত কেনেকুৱা ধৰণৰ শব্দ আহিছে। অফিচটো কি হয়? কণ্ট্ৰলাৰ জেনেৰেল অফ পেটেন্টছ ডিজাইন এণ্ড ট্ৰেডমাৰ্ক। চাওক পেটেন্টৰ কথা আহিছে, ডিজাইনৰ কথা আহিছে, ট্ৰেডমাৰ্কৰ কথা আহিছে। মানে পেটেন্ট বস্তুটো কি? চাওক আমাৰ এটা ইণ্টাৰনেশ্যনেল ফ্ৰেমৱৰ্ক আছে, ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট। ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটটোনো কি হয়? IPR। একচুৱেলি আমাৰ WTO আণ্ডাৰত এটা ট্ৰিপছ এগ্ৰিমেণ্ট এটা আছে। ট্ৰিপছ এগ্ৰিমেণ্টটোৰ মতে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট দিয়া হয়। কাক দিয়া হয়? ধৰি লওক এনেকুৱা ধৰণৰ প্ৰডাক্টক দিয়া হয় যোনবিলাক প্ৰডাক্ট এজন মানুহে ধৰি লওক ইনভেণ্ট কৰিছে। চ' সেই বস্তুটো যাতে চুৰ নহয়, বেলেগে প্লেগাৰিজিম নকৰে বা বেলেগে ফাইদা উঠাব নোৱাৰে। চ' কি কৰে? পেটেন্ট দিয়ে যোনে প্ৰডাক্টটো ইনভেণ্ট কৰিছে বা যোনে প্ৰডাক্টটো আনিছে। চ' তেওঁলোকক পেটেন্ট দিয়া হয়, ঠিক আছে। পেটেন্ট দিলে কি হয়? তেতিয়া প্ৰথম কথা প্ৰডাক্টটো প্ৰিজাৰ্ভ হয়, ঠিক আছে, মানুহজনে ৰয়েলটি পায়, লগতে মিছ ইউজ হ'ব নোৱাৰে, ঠিক আছে নে? বুজি পালে? চ' GI টেগ দিয়াও মেইন মটিভ হৈছে এইকেইটাই। GI টেগ দিয়াৰো কিবা এটা প্ৰডাক্টক GI টেগ দিয়াৰ মেইন মটিভ হ'ল লিগেল প্ৰটেকশ্যন। প্ৰথমটো হ'ল লিগেল প্ৰটেকশ্যন, ঠিক আছে। ছেকেণ্ড হ'ল ইকনমিক ডেভেলপমেণ্ট, থাৰ্ড হ'ল কালচাৰেল এণ্ড হেৰিটেজ প্ৰিজাৰ্ভেশ্যন, ঠিক আছে। নেক্সট হ'ল এক্সপৰ্ট প্ৰমোশ্যন, তাৰপিছত হ'ল ৰিজনেল ইকনমিক ডেভেলপমেণ্ট, ঠিক আছে। এইকেইটা হ'ল মেইন মটিভ, যাতে এটা প্ৰডাক্টক আপোনালোকৰ GI টেগ দিয়ে। এইকেইটা মটিভৰ কাৰণে এটা প্ৰডাক্টক GI টেগ দিয়ে। কি কি হ'ল? লিগেল প্ৰটেকশ্যন। প্ৰথমতে প্ৰডাক্টটোতো লিগেলি প্ৰটেক্ট হ'ব, কোনেও আমাৰ প্লেগাৰিজিম কৰিব নোৱাৰে, কপি কৰিব নোৱাৰে। এতিয়া প্ৰডাক্টটো GI টেগ দিয়াৰ লগে লগে মানুহে এৱেৰ হ'ব, চব বস্তুটো কিনিব মন যাব, চ' এক্সপৰ্ট হ'ব, নহয় জানো? চ' এক্সপৰ্টো হ'ব, লগতে সেই প্ৰডাক্টটো কালচাৰেল এণ্ড হেৰিটেজটো প্ৰিজাৰ্ভ হ'ব, নহয় জানো? লগতে ৰিজনেল ইকনমিক ডেভেলপমেণ্ট, যিহেতু ধৰি লওক এটা চিম্পল এক্সাম্পল দিছোঁ, তেজপুৰ লিচিটো যিহেতু আমাৰ GI টেগ পাইছে, চ' সেইটো কাৰণে আমাৰ তেজপুৰখন আমাৰ লিচিৰ কাৰণে বিখ্যাত হৈ গ'ল, নহয় জানো? তেজপুৰটো আমাৰ লিচিৰ কাৰণে বিখ্যাত হ'ল, লগতে আমাৰ তেজপুৰ এটা ধৰি লওক বিশ্ব দৰবাৰত আমাৰ তেজপুৰৰ নামটো জিলিকি উঠিল, লগতে তেজপুৰৰ ডেভেলপমেণ্টটো হ'ল, লগতে ইয়াত লিচিটো প্ৰমোটো হ'ব, তেজপুৰৰ কালচাৰ এণ্ড হেৰিটেজটো প্ৰিজাৰ্ভ হ'ব, লগতে ইকনমিক ডেভেলপমেণ্টটো হ'ব, আৰু লগতে লিগেল প্ৰটেকশ্যন এটা পাব আমাৰ তেজপুৰ লিচিয়ে। চ' GI টেগ এটা দিয়াৰ মেইন মটিভ হ'ল এইকেইটা, ঠিক আছে। বুজি পালে? আৰু GI টেগ এটা কিবা এটা বস্তু 10 বছৰৰ কাৰণে দিয়ে, তাৰপিছত আকৌ ৰিনিউ কৰিব পাৰে, ঠিক আছে নে? মনত ৰাখিব, 10 বছৰৰ কাৰণে দিয়ে, তাৰপিছত ৰিনিউ কৰিব পাৰে। আৰু পোনপ্ৰথম GI টেগ কি পাইছিলে জানেনে? আমাৰ পোনপ্ৰথম GI টেগ পাইছিলে দাৰ্জিলিং টিয়ে পাইছিলে 2004 চনত। কোনে পাইছিলে? পোনপ্ৰথম একদম GI টেগ আমাৰ হেৰিয়ে পাইছিলে, দাৰ্জিলিং টিয়ে পাইছিলে 2004 চনত। মনত ৰাখিব, এইটো লিখি দিব লাগিব নেকি বাৰু মই? ঠিক আছে বাৰু, মই লিখি দিছোঁ। পোনপ্ৰথম কিহে পাইছিলে? দাৰ্জিলিং টিয়ে পাইছিলে। দাৰ্জিলিং টিয়ে পোনপ্ৰথমে আমাৰ হেৰি পাইছিলে, কি কয়, GI টেগ পাইছিলে, ঠিক আছে। আপোনাৰ GI টেগৰ এইখিনি বস্তু বুজি পালে? আমাৰ বৰ্তমান অসমত বহুতকেইটা GI টেগ প্ৰডাক্ট আছে, যেনেকে মাজুলী মাস্ক আছে, নহয় জানো? তেনেকে বড়োৰ বহুত বস্তু আছে, যেনেকে বড়ো নাফাম আছে, ঠিক আছে। বড়ো নাফাম আছে, আপোনাৰ হেৰিটো আছে, আপোনাৰ কি কয়, বড়ো নাফাম, তাৰপিছত আৰনৈ আছে, তেনেকে বড়োৰো বহুতখিনি বস্তু আছে। তাৰপিছত সেনেকে বড়োৰ ভালেখিনি বস্তু আছে, ঠিক আছে। মই আপোনাক PDF-টোৱে দেখাই দিছোঁ, ৰ'ব, গম পাই যাব কিমানখিনি বস্তু আছে। ৰ'ব, এতিয়া চাওক, আমাৰ অসমৰখিনিয়ে দেখাই দিওঁ। অসমৰ চাওক কি কি আছে। আসাম অৰ্থডক্স টি আছে, দেখিছেনে? আসাম কাৰ্বি আংলং জিঞ্জাৰ, তেজপুৰ লিচি, জহা ৰাইচ, বকা চাউল, চকুৱা ৰাইচ, কাজি নেমু, বড়ো কেৰাপানী, হয়নে? বড়ো কেৰাদাপানী, বড়ো গঞ্জাৰ দুঞ্জিয়া, বড়ো কাৰ্বি, বড়ো নাৰ্জী, বড়ো নাফাম, বড়ো ওন্দলা, বড়ো গুৱাখাউই। চাওক প্ৰনাউন্সিয়েশ্যনবোৰ ভুল হ'ব পাৰে, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী দেই। কাৰণ চাওক বড়োত প্ৰনাউন্সিয়েশ্যনবোৰ অকণমান টান হয়, চ' যদি কিবা ভুল হয় যাতে কোনেও বেয়া চেয়া নাপায়, ঠিক আছে নে? মুগা চিল্কে পাইছে, মুগা চিল্কৰ লগটোৱে পাইছে,
গামোচা অফ আছাম পাইছে, মাজুলী মাস্কে পাইছে, আছামিজ মাজুলী মেনুস্ক্ৰিপ্টে পাইছে, বড়ো আৰণয়, বড়ো দখনা, বড়ো এৰী চিল্ক, বড়ো জুমগ্ৰা, বড়ো গামছা, বড়ো থৰখা, বড়ো খাম, বড়ো চেৰজা, বড়ো চিফুং, বড়ো গগনা, বড়ো জেঠা, আছাম জাপি, আছাম আচাৰকান্দি টেৰাকটা, আছাম বিহু ঢোল, আছাম পানী মেটেকা ক্ৰাফ্ট, সৰ্থেবাৰী মেটেল, অসমীয়া গহনা। দেখিছেনে কালি মই অসমীয়া গহনা ক্লাছ এটা আনিছিলোৱে। চ' অসমীয়া গহনা অট'মেটিকেলি মানে ইম্পৰ্টেণ্ট হৈয়ে যায়, কাৰণ এইটো GI টেগ অলৰেডি পাইছে। জুদিমা, বড়ো জৌগৱাৰাণ, বড়ো জৌগুচি, বড়ো মাইব্ৰা, বুজি পাইছে না? আমাৰ অসমৰ এইখিনি বস্তু গোটেইখিনি দেখিছে না? আমাৰ অসমৰ গোটেইখিনি বস্তু এইখিনিলৈকে আছে। আশা কৰিছো আপোনালোকে বুজি পালে, কাৰণ অসমৰ মোটামুটি 40+ GI টেগ অলৰেডি পাই গৈছে। ঠিক আছে নে? আহক আমি নেক্সট হেৰিটোলৈ কৰো, এইটো কি কয়, আহক আমি খিনি পঢ়ো। এতিয়া চাওক, আমি বুজি পালো কি হয়, GI টেগ আমাৰ প্ৰথমে কি পাইছিল, দাৰ্জিলিঙে পাইছিল নহয় জানো? লগতে আমাৰ GI টেগ কিহৰ কাৰণে পায় সেইটোও পঢ়িলো, লগতে GI টেগ আৰু ইণ্টাৰনেশ্যনেল ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটৰ ডিফাৰেন্সটো কি এইটো বুজিলো। আৰু এটা কথা মনত ৰাখিব, GI টেগ সদায় প্ৰডাক্টছৰ কাৰণে দিয়ে, সাৰ্ভিসৰ কাৰণে নিদিয়ে। ঠিক আছে, প্ৰডাক্টছৰ কাৰণে দিয়ে। লগতে এটা কথা মনত ৰাখিব, ইণ্টাৰনেশ্যনেল প্ৰডাক্ট কিছুমানো আছে কিন্তু দেই, যোনবিলাকত GI টেগ পোৱা যায়। কিছুমান ইণ্টাৰনেশ্যনেল প্ৰডাক্ট আছে যোনটো ইণ্ডিয়াই GI টেগ দিয়ে। তাত খালি এটাই কথা, GI টেগ দিয়াৰ কাৰণ এইটোৱে যাতে ইয়াত মিছইউজ নহয়, মানুহবিলাকে মিছইউজ নকৰে, যাতে এইটো প্ৰিজাৰ্ভ কৰিবৰ কাৰণে বা প্ৰটেকশ্যন দিবৰ কাৰণে, একচুৱেলি কাৰেক্ট শব্দটো হ'ল প্ৰটেকশ্যন দিবৰ কাৰণে কিছুমান ইণ্টাৰনেশ্যনেল প্ৰডাক্টৰ নাম শুনক, নিহনচু। কি হয়? নিহনচু। এইটো জেপানিজ ট্ৰেডিশ্যনেল ৰাইচ এলকহল বেভাৰেজ এটা হয়, এইটো আমাৰ ইণ্ডিয়াত GI টেগ পাইছে, মনত ৰাখিব। কি নাম? নিহনচু। চ' আপোনালোকে নাভাবিব কি ইণ্টাৰনেশ্যনেল প্ৰডাক্টে GI টেগ নাপায়, ইণ্টাৰনেশ্যনেল প্ৰডাক্টেও GI টেগ পায়। ঠিক আছে নে? আপোনালোকে বুজি পালেনে GI টেগৰ কথাখিনি গোটেইখিনি? বুজি পালেনে আপোনালোকে যে মানে ইণ্টাৰনেশ্যনেল প্ৰডাক্ট এটাকো GI টেগ দিব পাৰে, কিন্তু GI টেগ দিয়াৰ কিছুমান হেৰি আছে, কেটেগৰিজ আছে। কি কি কেটেগৰিজত দিয়ে এইটো কৈ দিওঁ আপোনালোকক, কেটেগৰিজ কেইটা। প্ৰথম হ'ল এগ্ৰিকালচাৰেল গুডছ, ঠিক আছে। নেক্সট হ'ল হেণ্ডিক্ৰাফ্টছ, মনত ৰাখিব, হেণ্ডিক্ৰাফ্টছ, মনত ৰাখিব, হেণ্ডিক্ৰাফ্টছ। নেক্সট হ'ল ফুডষ্টাফছ। কি হয়? ফুডষ্টাফছ, মনত ৰাখিব, ফুডষ্টাফছ। নেক্সট হ'ল নেচাৰেল গুডছ, ঠিক আছে নে? নেচাৰেল গুডছ। নেক্সট হ'ল মেনুফেকচাৰ্ড গুডছ, মনত ৰাখিব, মেনুফেকচাৰ্ড গুডছ। সব 5টা কেটেগৰী গুডছক GI প্ৰডাক্ট দিয়ে, এগ্ৰিকালচাৰেল গুডছ, হেণ্ডিক্ৰাফ্টছ, ফুডষ্টাফছ, নেচাৰেল গুডছ আৰু মেনুফেকচাৰ্ড গুডছ। চ' এই 5টা কেটেগৰী বস্তু প্ৰডাক্ট বিলাককে GI টেগ দিয়া হয়। বুজি পালেনে? মই কেইটামান ৰিচেণ্টলি একদম GI টেগ দিয়া আপোনাৰ নাম কেইটামান লিখি আনিছো, চাওক। ৰিচেণ্টলি লেটেষ্ট 2025-26ত এইকেইটা প্ৰডাক্টক দিছে, চাওক। অৰুণাচলৰ মাৰুৱা আপো দিছে আৰু খামতি টেক্সটাইলক দিছে, ঠিক আছে নে? আৰু অৰুণাচল ডাউক দিছে। তামিলনাডুৰ ৱৰিয়ৰ কটন শাৰী, থৌমালি ৰাইচক দিছে, ঠিক আছে নে? এইকেইটা বস্তু আপোনাৰ তামিলনাডুৰ দিছে। জম্মু কাশ্মীৰৰ কি কি দিছে? কাশ্মীৰ নামদা দিছে, কাশ্মীৰ গব্বা, কাশ্মীৰ উইলো বেট। বহুত ফেমাছ হয় আমাৰ, মানে ইণ্ডিয়ান প্লেয়াৰ হওক বা ফৰেন প্লেয়াৰ, কাশ্মীৰ উইলো বহুত বেছি ফেমাছ, ঠিক আছে। মাজুলী মাস্ক আৰু মাজুলী মেনুস্ক্ৰিপ্ট পেইণ্টিঙকো দিছে। বিহাৰৰ কি দিছে, ৱেষ্ট বেংগলৰ কি দিছে? বাংলাৰ মাছলিন আৰু নলেন গুড়ৰ সন্দেশ। নলেন গুড়টো বহুত বেছি ফেমাছ হয়, মনত ৰাখিব। লগতে চাওক, ত্ৰিপুৰাৰ কি দিছে? ৰিচা টেক্সটাইল আৰু মাটাবাৰী পেৰা, মনত ৰাখিব। মাটাবাৰী পেৰাৰ কুৱেশ্যন কিন্তু APSCত আহিছে, APSCত মাটাবাৰী পেৰাৰ কথা আহিছে। চ' আপোনালোকে মনত ৰাখিব। আশা কৰো আপোনালোকে এতিয়ালৈকে GI টেগৰ যি বস্তু বুজাইছো আপোনালোকে বুজি পাইছে, কাৰণ এতিয়া আমি কুৱেশ্যনটোলৈ যাম, ঠিক আছে। চ' আহক আৰু এটা কথা কৈ দিওঁ, কোন প্ৰথমবাৰৰ বাবে GI টেগ ষ্টাৰ্ট হৈছিল আমাৰ ইণ্ডিয়াত? 2003 চনত, ঠিক আছে নে? মনত ৰাখিব, 2003 চনত, ঠিক আছে নে? আৰু আজিকালি GI টেগটোৰ বেছি ইম্পৰ্টেঞ্চ বাঢ়ি গৈছে, কাৰণ আমাৰ চৰকাৰৰ এটা নতুন এটা ইনিচিয়েটিভ আহিছে। ইনিচিয়েটিভটো কি জানেনে? ODOP, মানে কি? ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট। চ' এইটো ইনিচিয়েটিভ অহাৰ পিছৰ পৰা আমাৰ অসমতো GI টেগবোৰ বাঢ়ি গৈছে, কাৰণ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট ক'ব গ'লে অসমত দেখা দেখিকৈ 35খন ডিষ্ট্ৰিক্ট আছে। চ' সেনেকে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট হিচাপে আমাৰ GI টেগৰ ইনিচিয়েটিভটো বহুত বেছি ভাল হৈছে, বহুত বেছি প্ৰডাক্ট আমাৰ প্ৰিজাৰ্ভ হৈছে, বহুত ৰিকগনিশ্যন পাইছে, লগতে এক্সপৰ্টটো বাঢ়িছে। ODOP কাৰণে মানে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টৰ কাৰণে আমাৰ বহুতখিনি GI টেগ বাঢ়ি গৈছে। লগতে ৰিচেণ্টলি আমাৰ প্ৰাইম মিনিষ্টাৰে একটা মল বুলি গুৱাহাটীত মুকলি কৰিছে। তাত প্লেটফৰ্ম থাকিব য'ত GI টেগ প্ৰমোচন কৰা হ'ব, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ GI টেগ প্ৰমোচন কৰা হ'ব। একটা মল, মনত ৰাখিব। কোনে আমাৰ হেৰি কৰিছে? আমাৰ ইনগ্ৰেট কৰিছে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে। তাত স্পেচিফিকেলি আমাৰ আসামৰ GI টেগবোৰ 35খন ডিষ্ট্ৰিক্টৰ 35টা GI টেগৰ প্লেটফৰ্ম থাকিব, মানুহে গৈ তাত চাবগে পাৰিব, ঠিক আছে। লগতে একচুৱেলি 35খন ডিষ্ট্ৰিক্টৰ 35টা GI টেগ, আমাৰ অসমত যিমান GI টেগ আছে গোটেইখিনি ইয়াত আমাৰ শ্ব'কেজ হ'ব, আমাৰ তাত এক্সট্ৰা প্লেটফৰ্ম থাকিব, তাত মানুহবিলাকে গৈ পেলাই চাব পাৰিব, ঠিক আছে নে? আশা কৰো আপোনালোকে GI টেগৰ যিমান যি বুজালো আপোনালোকে বুজি পালে। এতিয়া আমি কুৱেশ্যনটোলৈ যাওঁ, ঠিক আছে।
আৰু এটা কথা কৈ দিওঁ, পাহৰিয়ে গৈছিলো, এতিয়ালৈকে ইণ্ডিয়াত টোটেল 650 প্লাছ GI টেগ প্ৰডাক্ট আছে, মনত ৰাখিব GI টেগ 650 প্লাছ আছে, ঠিক আছে নে? চ' আহক এতিয়া কুৱেশ্যনটো চল্ভ কৰোঁ। কুৱেশ্যনটো প্ৰথম কুৱেশ্যন হ'ল ইণ্ডিয়া ইজ হোম টু মোৰ দেন 1000 GI টেগ প্ৰডাক্ট। এইটোতো দেখা দেখি ৰঙে এইমাত্ৰ কৈ দিলোঁ 650 প্লাছ ঠিক আছে। তুমি 1 2 কৰি পেলাই কিবা চল্ভ কৰিব পাৰো নেকি? চাওক এইটো কাট খাই গ'ল, এইটো কাট খাই গ'ল, থাকিল 2 and 3 আৰু 2 and 4। 2 টো শুদ্ধ নাচাওঁ। দ্য ফাৰ্ষ্ট ইণ্ডিয়ান প্ৰডাক্ট টু গেট দ্য GI টেগ আণ্ডাৰ নেচাৰেল প্ৰডাক্ট কেটেগৰী ৱাজ দাৰ্জিলিং টি, শুদ্ধ। ছেকেণ্ডটো শুদ্ধ। Makrana marble, the stone that was used to build Taj Mahal, is a GI tag product uniquely sourced from Gujarat. Makrana marble GI tag পাইছে, তাজমহলো বনাইছে। প্ৰব্লেমটো হ'ল গুজৰাটত নাপায়, ৰাজস্থানত পায়। চাব নেকি ৰাজস্থানত মই দেখাই দিছো আপোনালোকক। মাক্ৰানা মাৰ্বল ন, মই দেখাই দিছো আপোনালোকক। মাক্ৰানা মাৰ্বল চাওক, এইটো চাওক, মাক্ৰানা মাৰ্বল দেখিছেনে? মাক্ৰানা মাৰ্বল ক'ত পায়? ৰাজস্থানত পায়। চ' GI প্ৰডাক্ট পাইছে যদিও মাক্ৰানা মাৰ্বলে, কিন্তু তেওঁ গুজৰাটৰ নহয়। মাক্ৰানা মাৰ্বলটো কয় ৰাজস্থানৰ হয়। আৰু মুগা চিল্ক এণ্ড মাজুলী মাছ হেভ বিন GI টেগ হয়। চ' অপশ্যন 2 and 4 ৰাইট। চ' অপশ্যন 3 টো ৰাইট। বুজি পালেনে? আশা কৰোঁ আপোনালোকে GI টেগৰ গোটেইখিনি বস্তু বুজি পালে। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, মই আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিম। লগতে যদি আপোনালোকৰ কিবা স্পেচিফিক কুৱেশ্যন আছে, যেনেকৈ এই কুৱেশ্যনটো বেলেগে কোৱাৰ কাৰণে আনি দিছোঁ, আপোনালোকৰ কুৱেশ্যনবোৰ দিব হোৱাটছএপ, ফেচবুক নহ'লে ইউটিউবত আমাক জনাই দিব। আমি আপোনালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আনিম যাতে আপোনালোকৰ কনফিউজনবোৰ দূৰ কৰাব পাৰোঁ। আশা কৰোঁ আজি ক্লাছটো ভাল পালে। মই যেনেকৈ কৈছিলোঁ আজি ধন্যবাদ কোৱাৰ আগত আপোনালোকক গোটেই GI টেগৰ কনচেপ্টটো ক্লিয়াৰ কৰাই দিম বুলি আশা কৰোঁ। সেইটোত মই সফল হ'লোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।